সপোনৰ ঘৰখন থান বান হল। এইখন ঘৰত কেতিয়ানো আহিব পাৰিম সেয়াকে চিন্তা কৰি আমাৰ সকলোৱে পেটলৈ ভাত নোযোৱা হৈ গৈছে। বাৰিষাৰ বানে বিধ্বস্ত কৰা গাঁৱে গাঁৱে কৰুণ ছবি। পৰিয়ালটোলৈ অকণমান চকু মেলি চাই। এতিয়া ঘৰত কিবা কি বস্তু বিচাৰি পালেনে? ঘৰত কিছুমান বস্তু নাই, পানী কিয়নো পানী বহুত হৈছেতো, ইটা ওপৰলৈকে উঠি গ'ল, খিৰিকীৰ ওচৰলৈকে, কিছুমান বস্তু পোৱাই নাই। শিবিৰৰ পৰা ঘৰলৈ আহি চকুৰ পানীৰে বাট নেদেখা হৈছে বন্যাক্ৰান্তই। আপোন ঘৰখন বোকায়ে পুতি পেলালে। ঘৰৰ সম্পদবোৰ যেনি তেনি পলসে ঢাকি পেলালে। তথাপিও কিবা এটা পোৱাৰ হেঁপাহেৰে বোকাবোৰ ফেনেকি পেলাইছে ঘৰৰ গৃহস্থই। কিন্তু নাই মানে একোৱেই নাই। তাকেতো চিন্তা কৰিছোঁ, এতিয়া ইমান ৩-৪ দিন হৈ গ'লতো নিজৰ ঘৰখনতো দেখাই নাই। তাৰ ভিতৰতে এতিয়া আহিছোঁ, দেখিছোঁ ঘৰখনৰ এনেকুৱা অৱস্থা। এতিয়া তাৰপিছত এতিয়া এইখন ঘৰত কেতিয়ানো আহিব পাৰিম সেয়াকে চিন্তা কৰি আমাৰ সকলোৱে পেটলৈ ভাত নোযোৱা হৈ গৈছে। যিডৰা খেতি কৰিছিলোঁ সেই খেতিডৰাত চাংখনো পানীত ডুবি গ'ল। তাকে প্ৰশাসনলৈ এটা অনুৰোধ কৰিছোঁ যেন এই পৰিয়ালটোলৈ অকণমান চকু মেলি চাই। কামপুৰৰ বানবিধ্বস্ত অঞ্চলে অঞ্চলে বানপীড়িতৰ উচুপনি। কাৰণ বাৰিষাৰ প্ৰথমটো বানতেই সকলো নিঃশেষ হৈ গ'ল। কলৈ যাব, ক'ত থাকিব, তাকেই ভাবি দিশহাৰা হৈ পৰিছে কামপুৰৰ বকুলগুৰি, কেঁকুৰিবাৰী, তেতেলীমৰা গাঁৱৰ শ পৰিয়াল। ঘৰত কিছুমান বস্তু নাই, পানী কিয়নো পানী বহুত হৈছেতো, ইটা ওপৰলৈকে উঠি গ'ল, খিৰিকীৰ ওচৰলৈকে। আমি কিবা এটা চেষ্টা কৰি পেলাই ক'ৰবাত থাকিব লাগিব, এতিয়া উপায় নাই। কিছুমান বস্তু গুচি গ'ল, উঠি গৈছে। গতিকে সেইখিনি বস্তু নাম নকওঁ বাৰু, এতিয়া ক'লেওতো চৰকাৰেনো ক'ৰ পৰা দিব, গতিকে নিদিয়ে বাৰু, সেইটো জানোৱে। কিন্তু কথা হ'ল মানে কি, যিখিনি বস্তু গৈছে আৰু যিখিনি বস্তু আছে সেইখিনি বস্তুকে সামৰি সুতৰি লৈ পেলাই। কেৱল ঘৰ বাৰী পথাৰেই নহয়, নগাঁও জিলাৰ কামপুৰত বাৰিষাৰ প্ৰথমটো বানে বাট পথবোৰো নোহোৱা কৰিলে। এই দৃশ্য কামপুৰ ৰাজহ চক্ৰৰ কেঁকুৰিবাৰীৰ। বকুলগুৰি কুম্ভীডুবিত নিশাৰী নৈৰ প্ৰলয়ত চিনমুকামেই নোহোৱা হ'ল বাট পথৰ। ফলত অৰ্ধশতাধিক গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে। ছাত্ৰ ছাত্ৰী আমাৰ ইফালৰ পৰা অহা যোৱা কৰিছিল, তেওঁলোক আজি সপ্তাহ 10 দিনৰ পৰা সম্পূৰ্ণৰূপে বিদ্যালয়ত অহা যোৱা বন্ধ হৈ পৰিছে। আৰু যি হস্পিটেলখন যমুনামুখ আছে, আমাৰ এইটো অঞ্চলৰ একমাত্ৰ ভৰসাই যমুনামুখ যোৱা, আৰু সেই যমুনামুখখন বৰ্তমান যমুনামুখত যাব পৰা নাই, কোনো ৰোগী যাব পৰা নাই। বাৰিষাৰ বানে কেঁকুৰিবাৰীত ৰাইজৰ যাতায়াতৰ একমাত্ৰ গড়কাপ্তানি পথটো উটুৱাই নিলে। বিগত এটা পষেকে ৰাইজৰ খবৰ ল'বলৈ আহৰিয়েই নাপালে চৰকাৰী পক্ষই। সেয়ে নিউজ লাইভৰ সন্মুখত ক্ষোভ উজাৰিলে ভুক্তভোগীয়ে। চৰকাৰ ঘৰে আমাক ৰাস্তাটো অতি সোনকালে ঠিক কৰি দিব লাগে, বা যিহেতুকে ইয়াত আৰু এটা END ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে খৰতকীয়াকৈ আমাৰ কামখিনি কৰি দিলে ভাল হয়। নহ'লে এই চুবুৰীটো মানুহখিনি হয়তো বানে ধুৱাই লৈ মানুহ ঘৰ দুৱাৰ সকলোখিনি নিঃশেষ কৰি দিব পাৰে। এইটো অৱস্থা দেখা দিছে। পথ নিৰ্মাণ কৰি দিয়ক, নহ'লে ভোট বৰ্জন কৰাৰ সিদ্ধান্তত অটল থাকিব কামপুৰৰ কেঁকুৰিবাৰীৰ শ পৰিয়াল। 2022 চনত যিটো বানপানী হৈছিল, তেতিয়াও এই গৰাখহনীয়াই আমি দেখা পাই আছিলোঁ। আমি বহুত অনুনয় বিনয় কৰিলোঁ, বহুতবাৰ আহিল, চৰকাৰৰ ঘৰৰ মানুহ আহিল, ৰজা ঘৰৰ মানুহ আহিল, মেজাৰমেণ্ট কৰিলে, জোখ মাখ কৰিলে, কিন্তু কামটো হৈ উঠা নেদেখিলোঁ। আমি বহুতবাৰ তেওঁলোকক অনুৰোধ কৰিছিলোঁ যে এইটো আমাক ব্যৱস্থা এটা কৰি দিয়ক। আমাৰ এই অঞ্চলটোত মানে থাকিবলৈ উপায় নাইকিয়া হ'ল, আৰু আইসকলৰ বা বাপসকলৰ লগত লৈ পেলাই অত কথা পাতিলোঁ, কিন্তু সেই একেটা ৰাস্তাই হৈ আছে, আৰু লিখি পেলাই ফটো তুলি পেলাই অফিচত জমাহে দিলে, কিন্তু আহি পেলাই তেওঁলোকে কামখিনি হাতত নল'লে। মুঠৰ ওপৰত বাৰিষাৰ প্ৰথমটো বানত তছনছ হোৱা জিলাই দৃশ্যমান এনেবোৰ কৰুণ ছবি। কামপুৰৰ পৰা ৰাজু শইকীয়া, নিউজ লাইভ।